কেৱল ঢিঙত নহয় দুটাকৈ যৌন নিৰ্যাতনৰ ঘটনাক লৈ লখিমপুৰতো চাঞ্চল্য এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা মছজিদৰ আজানৰ দায়িত্বত থকা মুৱাজ্জিনৰ এই কাণ্ড অভিযুক্ত মাতাব আলী বৰ্তমান পলাতক আৰু এই পৰ্যন্ত আৰক্ষী অভিযুক্ত মাতাব আলী কৰায়ত্ব কৰিব নোৱাৰাত ক্ষোভ ৰাইজৰ ইপিনে 13 বছৰীয়া আন এগৰাকী কিশোৰী যৌন নিৰ্যাতনৰ বলি হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতলৈ আৰু এটাৰ পিছত আন এটা এই নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে ৰাজ্য জুকাৰি যোৱা এই কাণ্ড সংঘটিত হৈছে আমি আপোনালোকক জনাইছো ঢিঙৰ খবৰ জনাই আছিল আপোনালোকক পুৱাৰ পৰা কিন্তু ঢিঙতে নহয় কেৱল আন দুটাকৈ যৌন নিৰ্যাতনৰ ঘটনাত লখিমপুৰতো চাঞ্চল্য বিৰাজ কৰিছে এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা মছজিদৰ আজানৰ দায়িত্বত থকা মুৱাজ্জিনৰ এই কাণ্ড অভিযুক্ত মাতাব আলী বৰ্তমান পলাতক আৰু এই পৰ্যন্ত আৰক্ষী অভিযুক্ত মাতাব আলীক কৰায়ত্ব কৰিব নোৱাৰাত ৰাইজৰ ক্ষোভ ইপিনে 13 বছৰীয়া আন এগৰাকী কিশোৰীও যৌন নিৰ্যাতনৰ বলি হোৱাৰ খবৰ আহি পৰিছে যোৱা 14 তাৰিখে আপোনাৰ লখিমপুৰ পানীগাঁও থানাৰ অন্তৰ্গত উলুবাৰীৰ মছজিদত পাঠদান কৰিবলৈ গৈছিলে এগৰাকী 9 বছৰীয়া কিশোৰী আৰু 9 বছৰীয়া কিশোৰীগৰাকীক এই মাতাব আলী নামৰ যিগৰাকী মছজিদত আজান দিয়ে 65 বছৰীয়া এগৰাকী বৃদ্ধ সেই মাতাব আলী কোনো নথকা অৱস্থাত সেই মাতাব আলী নপুংসজনে কি কৰিছে কণমানিগৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিলে আৰু তেখেতে সেই কণমানিগৰাকী কোনোমতে প্ৰাণহাৰী আহি পিনে সমগ্ৰ ঘটনা লখিমপুৰ পানীগাঁও থানাৰ আৰক্ষী ভাৰতৰ বিষয়ে অৱগত এজাহাৰ প্ৰদান কৰে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল কি আজি পৰ্যন্ত সেইগৰাকী কি মাতাব আলীক কিন্তু পুলিচে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু এই কথাষাৰ আমি যেতিয়া আজি তেখেতৰ ঘৰলৈ গৈছিলোঁ আৰু সমগ্ৰ ঘটনা চাইছিলোঁ কিন্তু এটা কথা গম পাওঁ ৰাইজে যিধৰণে এই ঘটনাটোৰ বিষয়ে প্ৰতিবাদ সাব্যস্ত কৰিব গৈছিল সেই অঞ্চলৰ লোকসকলে যিধৰণে এই ধৰ্ষণকাৰীজনক বিচাৰি দিয়াত পুলিচক সহায়যোগিতা আগবঢ়াব লাগিছিল বা পুলিচৰ যিধৰণে এই ঘটনাটোক এক সূত্ৰৰে পমখি তেখেতক বিচাৰ বিবেচনা কৰিব লাগিছিল কিন্তু এনেকুৱা ধৰণৰ কোনো আমি দেখা পোৱা নগ'ল কিন্তু আমি আজি উপস্থিত আমি এটা কথা আৰক্ষী প্ৰশাসনৰ স্থানীয় লোকক এটা কথা স্পষ্টকৈ অৱগত কৰি আহিছোঁ যে ধৰ্ষণকাৰী কোনো ধৰণে ৰেহাই নিদিয়ে ধৰ্ষণকাৰী যদি য'তে সূত্ৰ যিয়ে পায় তেখেতক অনতিপলমে আৰক্ষীক গতাই দিয়ক আৰু তেখেতৰ ওপৰত আৰক্ষীকো কৈছোঁ যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ এনেকুৱা ধৰণৰ ধৰ্ষণকাৰীক যাতে কোনো কাৰণতে অসমৰ নিচিনা জেগা বা লখিমপুৰৰ জেগাত স্থান দিব নাপায় কাৰণ ধৰ্ষণকাৰীয়ে কোনো ধৰ্ম নাই ধৰ্ষণকাৰী কোনো ধৰণৰ অপৰাধীয়ে এইসকল লোকক যদি পুলি পোখাই এতিয়া উঘালি পেলোৱা নহয় কিন্তু লখিমপুৰ উঠি আহিবলগীয়া প্ৰজন্ম কিন্তু ইয়াৰ ধ্বংসলৈ দেখিবলৈ পাব মোৰ কথাটো হ'ল চাব আজি লখিমপুৰখনত ধুবুৰী বৰপেটা এনেকুৱা ধৰণৰ কিছুমান পশ্চিমবংগৰ পৰা এনেকুৱা ধৰণৰ কিছুমান লোক আহে এই লোকসকল ইয়াত লখিমপুৰত 10 বছৰ 15 বেপাৰ কৰে আৰু বেপাৰ কৰি তেখেতসকলৰ যিসমূহ সতি সন্তান জন্ম হয় তেখেতসকলে এই লখিমপুৰৰ স্থায়ী বাসিন্দা ঘূৰি ফুৰে আৰু তেখেতসকলে কি কৰে ড্ৰাগছৰ বেহা চলাই বা এনেধৰণৰ কোনো বেহা চলাই গৈ থাকে আৰু আজি লখিমপুৰত মধুমেহ যিটো ঘটনা সংঘটিত হ'ল আৰু আজি চাব দুৰ্ভাগ্যজনক কথা হ'ল মধুমেহ ঘটনা সংঘটিত কৰিলে কৈ পলাই পতং দিলে তেখেতক পুলিচে ক'ত গ'ল কি কথা কোনো খুংখুতৰ গমেই নাপায় এতিয়া মোৰ কথা হ'ল এই মানুহসকলক লখিমপুৰলৈ আহিব সুবিধা দিয়াৰ পিছত এই মানুহসকল কেনেদৰে পলাই যায় কিদৰে পলাই যায় এই কথাখিনি কিন্তু মানে চিন্তনীয় বিষয় হৈ পৰিছে আচলতে লখিমপুৰ যদি আপুনি যদি আজি যদি দিনত যদি ওলাই যায় আপুনি দেখিব যে সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা ভৰি পৰিছে কোনোবা আপোনাৰ কি বেপাৰ এইবিলাক চুলি বিচাৰি ফুৰে কোনোবা হৰেক মালক কোনোবা হকাৰ কি লটাৰী খেল মানে আপুনি আচৰিত হৈ যাব এইবিলাক মানুহক কোনোদিন আমি দেখাই নাই আমি স্থানীয় ব্যক্তি হিচাপে স্থানীয় দল সংগঠন হিচাপে আমি বিভিন্ন কাম কাজ কৰোঁ এইবিলাক মানুহক আমি দেখি পোৱা নাই আৰু এই ধৰণৰ মানুহবিলাকে গৈ বিভিন্ন অঞ্চলত ক্ৰাইম কৰে ধৰ্ষণৰ নিচিনা কাৰ্যৰ লগত জড়িত হৈ পৰে যিগৰাকী পুলিচে তাক অভিযোগ দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই এতিয়া সময়লৈকে তেওঁৰ ওপৰত আচলতে ডিজিপি মহোদয়ে এতিয়া তাৎক্ষণিকভাৱে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বেলেগ ইনভেষ্টিগেশ্যন অফিচাৰ দি সেই ব্যক্তিগৰাকীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাব লাগে কাৰণ এগৰাকী ৰেপৰ লগত জড়িত ব্যক্তি যেতিয়া মুকলিকৈ ঘূৰি ফুৰিব সি কালি বেলেগ এটা জেগাতো কৰিব পাৰে তো এতিয়া বিভিন্নজনৰ এতিয়া মানে এটা ভয়ৰ এটা আতংকৰ এটা লখিমপুৰত সৃষ্টি হৈ আছে কাৰণ ৰেপৰ লগত জড়িত ব্যক্তিসকল যদি পলাই থাকে তেতিয়াহ'লে আমাৰ সমাজখন আচলতে সুৰক্ষিত নহয় লখিমপুৰ আচলতে বহুত এটা বেলেগ পৰ্যায়লৈ গতি কৰিছে আৰু কেৱল লখিমপুৰ বা আচলতে কোনো স্থানতে এই দুৰ্বৃত্ত থকাৰ যোগ্য নহয় আমি ইতিমধ্যে জনাইছোঁ আপোনালোকক কেৱল ঢিং নহয় লখিমপুৰতো দেখিবলৈ পোৱা গৈছে যে দুটাকৈ এই কাণ্ড সংঘটিত হৈছে নাৰকীয় কাণ্ড সংঘটিত হৈছে আৰু বিহালী বুৰৈঘাটতো ইফালে এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা কোনোমতে প্ৰাণ ৰক্ষা পৰে কিশোৰীগৰাকীৰ পুৱতি নিশা প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহোঁতেই কেইটামান দুষ্কৃতিকাৰীয়ে মুখত সোপা দি ধৰি লৈ আহে পিছত কিশোৰীগৰাকী চিঞৰ বাখৰ কৰাত কিশোৰীগৰাকীক এৰি দানৱকেইটাই পলায়ন কৰে ইতিমধ্যে বিহালী আৰক্ষীয়ে 25জন লোকক আটক কৰি সোধা পোছা আৰম্ভ কৰিছে আৰু তাৰে 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে তিনিজনক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আৰু ঘৰৰ ভিতৰত যেন সুৰক্ষিত নহয় মহিলা আৰু এই সমূহ কাণ্ডই তাকে প্ৰমাণ কৰিছে
ঘৰৰ বাহিৰত প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে মুখত সোপাদি উঠাই লৈ যায় সেই স্থানৰ পৰা যুৱতীগৰাকীক কিশোৰীগৰাকীক চিঞৰ বাখৰ কৰাত কিশোৰীগৰাকীক এই দানৱকেইটাই পলায়ন কৰে ইতিমধ্যে বিহালী আৰক্ষীয়ে 25 জন লোকক আটক কৰি সোধা পোছা আৰম্ভ কৰিছে তাৰ 3 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে এটাৰ পিছত আন এটা এই নাৰকীয় কাণ্ডৰ খবৰ আহি পৰিছে আমাৰ হাতত আমি আপোনালোকক জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই নাৰকীয় কাণ্ড কিহৰ বাবে বৃদ্ধি হৈছে কিয় আৰক্ষীয়ে দৃষ্টান্তমূলক শাস্তি দিবলৈ পৰা নাই সেয়া এতিয়া ডাঙৰ প্ৰশ্ন